দুটি শব্দ আলোচনা কৰিম যি দুটি শব্দ আমাৰ ডেইলি লাইফত আমাৰ এভৰিডে লাইফত বা কমিউনিকেশ্যনত আমাৰ ব্যৱহাৰ হয়। এটি শব্দ হৈছে কনফিডেন্ট আৰু এটি শব্দ হৈছে এইটো কনফিডেন্ট। অকল স্পেলিংটো বেলেগ, এইটো হৈছে কনফিডেন্ট। এই শব্দটোত ENT আছে লাষ্ট থ্ৰী ৱৰ্ডছ, এই শব্দটোত লাষ্ট থ্ৰী ৱৰ্ড আছে ANT। এই শব্দটো হৈছে এডজেক্টিভ, এই শব্দটো হৈছে এডজেক্টিভ অৰ্থাৎ বিশেষণ, এডজেক্টিভ অৰ্থাৎ বিশেষণ, আৰু এই শব্দটি হৈছে নাউন, নাউন অৰ্থাৎ বিশেষ্য। এই শব্দটি নাউন আৰু এই শব্দটি এডজেক্টিভ। এই দুইটি শব্দ কিন্তু they pronounce same, এইবিলাকক কয় homophones বুলি কয়, অৰ্থাৎ স্বধ্বনি শব্দ বা স্ব উচ্চাৰিত শব্দ, অৰ্থাৎ আমাৰ প্ৰনাউন্সিয়েচন বিলাক একে হয়, এতিয়া প্ৰথম শব্দটি আমি চাব লাগিব যে কনফিডেন্ট। এই শব্দটো যথেষ্ট ইউজুৱেল শব্দ হয়। আমি ইন আৱাৰ ডেইলি লাইফ, ডে টু ডে লাইফ, এভৰিডে লাইফ বা পাব্লিক আমি কনফিডেন্ট বুলি কৈ থাকো। এই কনফিডেন্টৰ অৰ্থ হৈছে বিলিভ ইন yourself। অলপ ওচৰৰ পৰা দেখাব, বিলিভ ইন yourself, believe in yourself or sure about something, believe in yourself or sure about something। এই কনফিডেন্ট মানে হৈছে believe in yourself অৰ্থাৎ নিজে বিশ্বাস কৰা, or sure about something বা কিবা এটা বিষয়বস্তু নিশ্চিত হোৱা। এতিয়া আমি কনফিডেন্ট মানে হৈছে believe in yourself অৰ্থাৎ আত্মবিশ্বাসী। এইটো কোৱা হয়, আমি অসমীয়াত ক'ব পাৰি যে আত্মবিশ্বাসী আমি ক'ব পাৰি, আত্মবিশ্বাসী। বা এইটো sure about something মানে হৈছে নিশ্চিত হোৱা। অলপ ওপেন কৰাব, নিশ্চিত হোৱা। এতিয়া আমি যদি এটি বাক্য লিখো, এইটো কনফিডেন্ট দি he felt confident that he would pass the exam। এই বাক্যটিত he felt confident মানে সি যথেষ্ট আত্মবিশ্বাসী আছিল বা যথেষ্ট নিশ্চিত আছিল that মানে যে he would pass the exam, সি পৰীক্ষা পাছ কৰি পেলাব, এইটো হৈছে কনফিডেন্ট। এইটো হৈছে এটা আমাৰ এডজেক্টিভ অৰ্থাৎ পৰীক্ষাটো পাছ কৰিব, কোৱালিটি বুজাইছে এডজেক্টিভ। আৰু এই যিটো 2 নম্বৰ শব্দটো, এইটো হৈছে কনফিডেন্ট। এইটো আমি ইয়াত লিখিম এইটো হৈছে কনফিডেন্ট। আচলতে এই কনফিডেন্ট আৰু কনফিডেন্ট এই দুইটা শব্দ অলপ পাজলিং ৱৰ্ড, সাউন্ড সিমিলার, pronunciation is different but meaning are different। এইটো কনফিডেন্ট অৰ্থাৎ শেষত ANT আছে, এইটো হৈছে এটা নাউন, যাৰ অৰ্থ হৈছে বেলেগক বিশ্বাস কৰা, অৰ্থাৎ ট্ৰাষ্ট বুলি ক'ব পাৰি, ট্ৰাষ্ট ইন আদাৰ্স or আমি ক'ব পাৰি tell your personal secrets। এই কনফিডেন্ট শব্দটোৰ অসমীয়া অৰ্থ হৈছে আচলতে এইটো হৈছে নিজক বিশ্বাস কৰা। প্ৰথমটো কনফিডেন্ট হৈছে নিজক বিশ্বাস কৰা, এইটো হৈছে আনক বিশ্বাস কৰা, অৰ্থাৎ প্ৰিয় মানুহ বুলি ক'ব পাৰি, প্ৰিয় মানুহ বা বিশ্বাসী মানুহ বুলি ক'ব পাৰি, প্ৰিয় মানুহ বা বিশ্বাসী মানুহ বা আপোন মানুহ, এইটো কনফিডেন্ট, আপোন মানুহ, যিটো এইটো নাউন শব্দ আপোন মানুহ। অৰ্থাৎ মানে আমি যেতিয়া বেলেগক ট্ৰাষ্ট কৰিব পাৰি
বেলেগক যদি আমি ট্ৰাষ্ট কৰিব পাৰি, বেলেগক যদি আমি ফেথ কৰিব পাৰি, বেলেগক যেতিয়া আমি এই মানে বিশ্বাস কৰিব পাৰি, সেইটো কয় কনফিডেন্ট। আমি এটা উদাহৰণ লিখিম যে she told her confident about Oris এই বাক্যটি যথেষ্ট গুরুত্বপূর্ণ, অলপ ওচৰৰ পৰা দেখাব। she told her অর্থাৎ তাই কৈছিল তাইক, she told her বা him বুলি দিও, she told him তাই কৈছিল তাৰ, she told confidence ইয়াত him নহব সরি confident, she told confident about her Oris, she told confident অর্থাৎ তাই নিজৰ বিশ্বাসী মানুহক কৈছিল, she told এটো হার লাগিব, হার confident about her Oris অর্থাৎ তাই নিজৰ বিশ্বাসী আপোন মানুহজনক কৈছিল নিজৰ সমস্যাৰ কথা। Oris মানে হৈছে প্ৰব্লেমৰ কথা, সমস্যাৰ কথা। ফ্ৰেন্ডস ভিউয়ার্স, এই কনফিডেন্ট যেটো শব্দৰ শেষত ent আছে, এটো হৈছে এটা এডজেক্টিভ শব্দ, আৰু এটো কনফিডেন্ট যেটো শব্দৰ শেষত ent আছে, এটো হৈছে এটা নাউন শব্দ। এই কনফিডেন্ট শব্দটো নিজক বিশ্বাস কৰা বুজায়, বিলিভ ইন yourself or sure about something, আৰু এই কনফিডেন্টটো হৈছে মানে trust someone else অর্থাৎ বেলেগক বিশ্বাস করা, and tell about secret or personal secret to him or her অর্থাৎ বেলেগক বিশ্বাস করা হচ্ছে কনফিডেন্ট। সো এই দুইটি শব্দ কিন্তু এটি যদি অ্যাডজেক্টিভ হচ্ছে আৰু এটি নাউন, দুইটি শব্দ হচ্ছে হোমোফোন, স্বধ্বনি বা স্ব উচ্চারিত শব্দ। এই দুইটি শব্দ লৈ আমাৰ অলপ পাজল লাগে, খেলিমেলি লাগে, গতিকে এই দুটি শব্দ আমি আলোচনা কৰিলো। থ্যাংক ইউ।